শুনিছেনে? মই আৰু এইটো ঘৰত এনেকৈ থাকিব নোৱাৰো দেই। আপুনিতো জানে মোৰ মা দেউতা কিমান ধনী, কিমান টকা পইচা সা সম্পত্তি আছে, আৰু তাৰে সা সম্পত্তি এটা ভাগ মোক দি থৈছে। গতিকে ইমানবোৰ সা সম্পত্তি মোৰ ওচৰত থকাৰ পিছত মই আকৌ এইটো ঘৰত কেনেকৈ থাকি আপুনি নিজে কওকচোন। আপুনি এটা কাম কৰক, মোৰ লগত বলক, আমি এতিয়াৰ পৰা মোৰ সেই নতুন ঘৰটো থাকিম যিটো দেউতাই মোক দিছিলে। ঠিক আছে, মই তোমাৰ লগত যাম বাৰু। তোমাৰ লগত সেই ঘৰটোত থাকিম, কিন্তু মোৰ এই ঘৰটোৰ মাটি বাৰী এইবোৰ কি হ'ব? এইবোৰতো মই এনেকৈ এৰি থৈ যাব নোৱাৰো। এইবোৰ আপোনাক এৰি থৈ যাবলৈ কোনে কৈছে? এইবোৰ কিবা এটা কৰিব লাগিব, চিন্তা কৰিব নালাগে। কিন্তু আমি আজি তালৈ গুচি যাম, ইয়াত আৰু থাকিব নোৱাৰো মই, বুজিলে? ঠিক আছে, হ'ব, তুমি যি ভাল দেখা তাকে কৰা। ৰ'বা, মই আমাৰ মাজনীকো কৈ দিওঁ তাইৰ লাগতিয়াল বস্তুখিনি ভৰাই ল'বলৈ। পখিলা, এইটো তোমাৰ ঘৰ হয়? তোমাৰ দেউতাই তোমাক দিছিলে? বা, ইমান ডাঙৰ ঘৰ! মইতো আজিলৈকে এনেকুৱা ঘৰত সোমায়ে পোৱা নাছিলো। হয় নেকি? আজি প্ৰথম চিন্তা সোমাইছো। কৰিব নালাগে, আজিলৈকে আপুনি এনেকুৱা ঘৰ সোমাই পোৱা নাছিলে, কিন্তু এতিয়া আপুনি এই ডাঙৰ ঘৰটোৰ মালিক হয়, কাৰণ এই ঘৰটো মোৰ হয়। মোৰ লগতে এই ঘৰটো আপোনাৰ নহ'ব জানো? গতিকে আজিৰ পৰা এই ঘৰটো অকল মোৰ বুলি নহয়, আমাৰ সকলোৰে হয়, আৰু এই ঘৰটোৰ মালিক আপুনি হয়। গতিকে এতিয়াৰ পৰা আমি ইয়াত ভালকৈ মিলি জুলি থাকিম। মা, তোমাৰ ঘৰটো ইমান ডাঙৰ, মই ঘৰটো চাওঁগে দেই চবফালে। এনেকুৱা ডাঙৰ ঘৰ মই আজিলৈকে দেখিয়ে পোৱা নাছিলো। আজি ইমান ডাঙৰ ঘৰটো দেখি মোৰ বহুত ভাল লাগিছে। একদম কিবা ৰজা মেহেলত সোমোৱা নিচিনাহে লাগিছে। মা, তেতিয়াহ'লে মোৰ অকলীয়াকে ৰুমো থাকিব নেকি নিজৰ? মাজনী, কিয় নাথাকিবনো? ইমান ডাঙৰ ঘৰটোত কেইবাটাও ৰুম আছে। তুমি যোৱা, গৈ পিনে প্ৰথমতে কোনটো ৰুম তোমাৰ ভাল লাগিছে সেইটো ৰুম চাই লোৱাগে, আৰু যিটো ভাল লাগিব সেইটো ৰুমতে তুমি আজিৰ পৰা থাকিবা। আজিৰ পৰা তোমাৰ নিজৰ অকলীয়াকে এটা ৰুম থাকিব। আৰু গোটেই ঘৰটো ফুৰিম বুলি কৈছা নহয়, যোৱা চবফালে চাই লোৱাগে দেই। আজিৰ পৰা এইটো আমাৰ সকলোৰে ঘৰ হয়। পখিলা, প্ৰথমতে মই মাজনীক লৈ বৰ চিন্তিত আছিলো। তোমাক বিয়া কৰাই আনিলো, তাৰপিছত মোৰ চিন্তা হৈছিল তুমি তাইক নিজৰ বুলি আঁকোৱালি নলবা। কিন্তু এতিয়া দেখিছো মই এনেই চিন্তা কৰি আছিলো। মোৰ ছোৱালীজনীক তুমি নিজৰ ছোৱালীৰ দৰে ইমান মৰমত ৰাখিছা। এতিয়া আৰু মোৰ কোনো চিন্তা নাই। এতিয়া তাইক মই সম্পূৰ্ণৰূপে তোমাৰ ওচৰত গোটাই থৈ যাব পাৰিম। মই নথকাৰ সময়ত মই জানো তাইক তুমি ভালকৈ চোৱা চিতা কৰিবা। গতিকে এতিয়া আৰু মই একো চিন্তা নকৰো। সঁচাকৈ দেই, মোৰ ভাগ্যখন বৰ ভাল। হ'ব আৰু তোমাক যে মই আপুনি পালো। যে কেনেকুৱা কথাবোৰ কৈ আছে আজি। তাই আপোনাৰ ছোৱালী মানে মোৰো নিজৰে ছোৱালী। মইনো তাইক কিয় মৰম নকৰিম? কি যে কথাবোৰ কয়। ব'লো এতিয়া আৰাম কৰি ল'ব, মই আমাৰ কাৰণে খাবলৈ কিবা বনাওগে। পখিলা, মই এতিয়া অকণমান ওলাই যাওঁ দেই। দিনটোৰ কাৰণে ওলাই যাম আৰু আজি যিমান পাৰো কেইবাটা জেগাতো কাম বিচাৰি চাব লাগিব। ডাঙৰ ঘৰটোত অকল সোমাই থাকিলে নহ'ব নহয়, হাতত কাম এটাও থাকিব লাগিব ঘৰখন চলাব পৰাকে। মোৰতো পঢ়া শুনাও নাই ভাল চাকৰি এটা পাবলৈ। গতিকে কিবা হাজিৰা কাম বা তেনেকুৱা কিবা সৰু সুৰা কাম পালে মানে সেইটো কৰিকে মই ঘৰ চলাব লাগিব। গতিকে মই ওলাই যাওঁ দিনটোৰ কাৰণে। এতিয়া ময়ূৰক মই তোমাৰ ওচৰতে গোটালো। তাইক চাবা আৰু দেই, কিবা যদি ভুল কৰে তুমি পটকে খং নকৰিবা। হ'ব মই আহিছো। আপুনি ময়ূৰ কথা চিন্তা কৰিবলৈ বাদ দিয়ক। কালিয়েচোন কৈ আছিলে, এতিয়া আপুনি নিশ্চিন্ত। আকৌ এতিয়া চিন্তা কৰিব লাগেনে? মোৰ ওপৰত বিশ্বাস নাই নেকি? আপুনি নিশ্চিতকে থাকক, নিজৰ কাম কৰক। ময়ূৰক চাবলৈ মই আছো নহয়, ঘৰৰ টেনচনে নল'ব। এতিয়া যাওক সোনকালে, গৈ পিনে কিবা এটা কাম বিচাৰি আহক। মা, দেউতা কৰবালৈ গ'ল নেকি? মা, মোৰ যে ভোক লাগিছে। তুমি সোনকালে ভাত বনোৱা না, মোৰ ভাত খাব মন গৈছে। তোৰ ভাত খাব মন গৈছে? নিজে বনাই খাবি। মোক তোৰ চাকৰ পাইছ তোৰ কামবোৰ কৰি থাকিবলৈ? শুন ভালকে, এইটো মোৰ ঘৰ হয়। ইমান ডাঙৰ ঘৰত তই এনেই থাকিবলৈ পোৱা নাই। মই থাকিবলৈ দিছো কাৰণে থাকিব পাইছ। গতিকে এতিয়াৰ পৰা ঘৰৰ সকলো কাম তই কৰিব লাগিব। এনেকৈ মোক আহি ভাত বিচাৰিলে নহয়। যদি ভাত খাবলৈ মন আছে ঘৰৰ কাম কৰিব লাগিব, তেতিয়াহে খাবলৈ পাবি। নহ'লে তোক সুদা ভাতকেইটাও মই নাযাচো, বুজিছ নহয়? কি মা? মা, তোমাৰ আজি কি হ'ল? মই কিবা ভুল কৰিলো নেকি? তুমি মোক ইমান খঙত কথা কৈছা? মা, তুমিতো মোক বহুত মৰম কৰা, আৰু মই তোমাক কামত সহায় কৰি দিম নহয়। তুমি অকলে ইমানবোৰ কাম কৰিব নালাগে। এতিয়া মোৰ ভোক লাগিছে কাৰণে ভাতহে বনাব কৈছিলো। তুমি নবনোৱা যদি হ'ব, দেৰিকে বনালেও হ'ব, মই দেৰিকে খাম। এতিয়া বিস্কুট কিবা আছে যদি মই সেইবোৰকে খাই ল'ম। তুমি এতিয়া ভাত বনাব নালাগে, বুজি নাপালি? ফোন নকৰিবা। কোন ছোৱালী? তই মোৰ নিজৰ ছোৱালী নহয়, মই তোৰ মাহী মাহে হয়। গতিকে
মোক তোৰ নিজৰ মাৰ দৰে ব্যৱহাৰ কৰিলে নহ'ব। আৰু মোক সহায় কৰাৰ কথা মই ইয়াত কোৱা নাই। ঘৰৰ যিমান যি কাম আছে আৰু খোৱা বোৱা বনোৱা মেলা গোটেইবোৰ কাম তই অকলে কৰিব লাগিব। মই একো এটা কাম নকৰোঁ। থাকিবলৈ ইমান ডাঙৰ ঘৰ দিছোঁ, খাবলৈ সময়ত পাবি, পিন্ধিবলৈ পাবি। এতিয়া কি ঘৰৰ কামো মই কৰিম নি? মই সেইবোৰ কৰাত নাই। তোৰ দেউতাৰে ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তই তোৰ কামত লাগি যাবি আৰু মোক তই আমনি কৰি নাথাকিবি। তোৰ কিবা যদি খাবলৈ মন আছে নিজে বনাই খাবি, কিন্তু ঘৰৰ কাম কৰি শেষ নকৰালৈকে তই একো খাব নোৱাৰ। ঘৰৰ কাম কৰাৰ পাছতহে খাবলৈ পাবি। আজিৰ পৰা তেনেকুৱাই কৰিবি, আকৌ যাতে মই তোক ক'বলগীয়া নহয়। মাৰ বাৰু কি হ'ল? প্ৰথমতে এনেকে মোক কথা নকৈছিলে, আজি মোক ইমান খঙত কথা কৈছে। মইচোন একো কৰাও নাই। মা চাগে কিবা কথাত খং উঠি আছে, সেইটো কাৰণে মায়ে মোক আজি এনেকৈ ক'লে। এতিয়া মই নিজেই বনাব লাগিব, ইমান ভোক লাগিছে। আকৌ কামবোৰ কৰিবলৈ কৈছে নহয়। মাৰ এনেও খং উঠি আছে, নকৰিলে মানে আৰু খং কৰিব। মই কামবোৰ কৰি লওঁগে। মই আহিলো দেই পখিলা। মাজনী, কি কৰি আছিলি তই? সেই নহয় পখিলা, মই কাম এটা পাইছো। হোটেলত এইবোৰ ভাত দিয়া মেলা কৰিবলৈ লাগে যে, তেনেকুৱা কাম এটা পাইছো। মাহেকত 5,000 টকা এটা দিম বুলি কৈছে। এতিয়া বৰ্তমানৰ কাৰণে সেই কামটোকে কৰোঁ। যি হওক, কাম এটা যে পালো, মাহেকত 5,000 টকা আহিলেও বহুত সেইখিনি মোৰ কাৰণে। মইতো কাম নোপোৱা হলে কি কৰিলো হয় ঠিক নাই। এতিয়াহে মনটো ভাল লাগিছে। এইটোচোন বৰ ভাল কথা। 5,000 টকা পালেও কোনো কথা নাই। এতিয়া এই কামটো কেইদিনমানৰ কাৰণে কৰক আৰু লগতে বেলেগত কাম বিচাৰি থাকক। ভাল কাম এটা পালে মানে বা ইয়াতকৈ বেছি চেলাৰি দিয়া চাকৰি পালে মানে কিবা কাম পালে সেইটো কৰিবলৈ গুচি যাব। একো নাই দিয়ক, ভাগৰ জোগৰ আহিছে ব'লক। মই আপোনাৰ কাৰণে আজি বিভিন্ন ধৰণৰ বস্তু বনাই থৈছোঁ। আজি আপুনি খাই কেনেকুৱা পায় জনাব আৰু দেই। কেনেকুৱা আছে নাজানো আৰু, বোলো বোলো। বাহ, হয় নেকি? আজি ইমানবোৰ বস্তু বনালানে? তুমি বনাইছা যেতিয়া খাবলৈ ভালেই হ'ব, কিয়নো বেয়া হ'ব। মাজনী, বল বল, আজি মাৰে ইমানবোৰ বস্তু বনাইছো বুলি কৈছে, লগতে খাওঁগে বল। মানে তাই আগতীয়াকে খালে, মই তাই আগতীয়াকে খুৱাই বোৱাই আজৰি কৰি ৰাখিছোঁ আৰু। আপুনি অহা নাছিলে কাৰণে মই ৰৈ দিলোঁ। আকৌ আপুনি আহিলে অকলে খাব লাগিব যে, তাই ভোক লাগিছে কোৱাৰ কাৰণে তাইক মই খুৱাই বোৱাই আজৰি কৰি থৈছোঁ। তাই এতিয়া শুবহে যাব আৰু। মাজনী, যোৱা যোৱা, তুমি গৈ পিনে আৰাম কৰাগে। আমি খাই লওঁ, খাই বৈ মই বাচন বৰ্তনখিনি ধুই মেলি তাৰপিছত ময়ো শুমগে আৰু। যোৱা, তুমি গৈ আৰাম কৰাগে। মাহীমা সদায় মাহীমায়ে থাকে, কেতিয়াও মা হ'ব নোৱাৰে। মা এনেকুৱা মোৰ লগত কৰিব বুলি মই ভবাই নাছিলোঁ। আজি গোটেই দিনটো ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ। গোটেইবোৰ খানা মই বনালোঁ অকলে। মায়ে একো এটা কৰি নিদিলে। আৰু এতিয়া দেউতা মিছাকে কৈ দিলে নিজে অকলে বনাইছে বুলি। মোক খাবলৈও ভালকে একো নিদিলে। আৰু এতিয়া দেউতাৰ আগত ইমান মিছাকৈ কৈছে মোক হেনো খাবলৈও দিলে আৰু গোটেইবোৰ নিজে অকলে কৰিছে বুলি। মই দেউতাক কথাটো ক'ব নোৱাৰো নহয়। মাহীমায়ে মোক গালি পাৰি দিব, ঘৰৰ পৰা উলিয়াই দিব। তেতিয়া কি কৰিম মই? সেইটো কাৰণে মই দেউতাক একো নকওঁ, গৈ শুই থাকোগে। ঠিক আছে, আপুনি এতিয়া গৈ থাকক। আজি আপোনাৰ কামৰ প্ৰথমটো দিন নহয়, সোনকালে গ'লে ভাল হ'ব। প্ৰথম দিনা দেৰি কৰিলে আকৌ মালিকে লাগিলে আপোনাক কামত আহিব নালাগে বুলিয়ে কৈ দিব। সেইকাৰণে আপোনাক অকণমান সোনকালে যাবলৈ কৈছোঁ। এতিয়া যাওক আৰু ভালকৈ কাম কৰিব। একো নাই দিয়ক, কেইদিনমানৰ কাৰণে কৰি থাকক। ময়ো খবৰ খাতি ল'ম বাৰু, বেলেগত কিবা ভাল কাম আছে নেকি। আপুনি চিন্তা নকৰিব, যাওক এতিয়া। তুমি থাকিলেনো মোৰ কিহৰ চিন্তা? ঠিক আছে হ'ব, মই এতিয়া যাওঁ। মাজনী, মই গৈ থাকো দেই। তই মাহীমাৰক বেছিকে আমনি কৰি নাথাকিবি, অলপ নিজেও কামবোৰ কৰিবি। এতিয়া মই যাওঁ, একেবাৰে গধূলিহে আহিম। মোৰ বেগটো আনিবলৈ পাহৰিলোৱে নহয়, লৈ আহোগে। বেগটোৰ বস্তুকেইটা সোমোৱাই লৈছিলো, আকৌ সেইকেইটা থাকি গ'লে দিগদাৰেই হ'ব। তই সেইবোৰ কি বুজি পাবি? সেই কাপ প্লেট কেইটা কিমান দামী আছিলে তই জানো? তইনো কেনেকে জানিবি? আজিলৈকে চাগে তেনেকুৱা সেইবোৰ দেখিয়ে পোৱা নাই। আৰু ইয়াত তই ভাঙি পিনে মোৰ বস্তু নষ্ট কৰিছ। তোক আজি গোটেই দিনটো খাবলৈ নিদিওঁ। তোৰ দেউতাৰেতো গম নাপায়, আৰু কেনেবাকে যদি তোৰ দেউতাৰক ক'বলৈ হয়, তোৰ হাত ভৰি ভাঙি দিম। কাৰণ গোটেই দিনটো তই মোৰ লগতে থাকিব লাগিব। মা, মই জানি বুজি ভঙা নাছিলোঁ। মোক তুমি খং নকৰিবা মা। পখিলা, এইবোৰ কি হৈছে ইয়াত? তুমি মোৰ ছোৱালীজনী এইবোৰ এনেকৈ কিয় কৰিছা? দেউতা, তুমি আহিলা। দেউতা, মই ইয়াত নাথাকো। মায়ে মোক বহুত খং কৰে। মই কেতিয়াও ভবা নাছিলো পখিলা, মই নথকাৰ সময়ত তুমি মোৰ ছোৱালীজনীৰ লগত ইমান অত্যাচাৰ কৰা, এনেকুৱা ব্যৱহাৰ কৰা বুলি। জনা হলে মই কেতিয়াও তাইক তোমাৰ লগত এনেকৈ অকল এৰি থৈ নগলো হয়। এতিয়া বহুত হৈ গল, তোমাৰ আচল ৰূপ মই দেখিলো। এতিয়াৰ পৰা মই আৰু ইয়াত নাথাকো। যিখন ঘৰত মোৰ ছোৱালীৰ লগত ইমান অত্যাচাৰ কৰা যায়, আৰু যিগৰাকী মানুহক মই ইমান বিশ্বাস কৰিছিলো, তেওঁৱে যদি মোৰ ছোৱালীৰ লগত এনেকুৱা ব্যৱহাৰ কৰে, সেইখন ঘৰত
মই কেতিয়াও থাকিব নোৱাৰো। মই আৰু মোৰ ছোৱালী আজি আমাৰ গাঁৱৰ ঘৰলৈ গুচি যাম। তুমিয়ে থাকা তোমাৰ এই ডাঙৰ ঘৰটোত, আমি ইয়াত নাথাকিলেও হ'ব। মাজনী, বল যাওঁ আমি ইয়াৰ পৰা। নাই নাই, সেয়া আপুনি কি কৈছে? ইমান ডাঙৰ ঘৰটোত মই অকলে কি কৰিম? আপোনালোক ইয়াৰ পৰা গুচি গ'লে মই একেবাৰে অকলীয়া হৈ যাম। মোক ক্ষমা কৰি দিয়ক, আজিৰ পৰা তাইক মই একো নকওঁ, কিন্তু আপুনি ইয়াৰ পৰা গুচি নাযাব। মাক তুমি খং নকৰিবা। মায়ে কৈছে নহয় এতিয়াৰ পৰা এনেকুৱা নকৰে বুলি, এনেকুৱা ভুল। তুমি মাক এতিয়া ক্ষমা কৰি দিয়া, আমি ইয়াত থাকিম। আমি মাক এৰি নাযাওঁ দেউতা। মায়ে নহ'লে অকলে কেনেকৈ থাকিব? দেখিছা মোৰ ছোৱালী কিমান ভাল হয়। তুমি তাইৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলা, তাইক চাকৰ কৰি ৰাখিলা, কিন্তু তথাপিও তাই তোমাক ক্ষমা কৰি দিবলৈ কৈছে। আৰু তুমি তাইকে ইমান অত্যাচাৰ কৰি মোক আছিলা। ক্ষমা কৰি দিয়ক, মোৰ ভুল হৈ গৈছিল। মাজনী, মোক তুমি ক্ষমা কৰি দিবা। তুমি মোক ইমান মৰম কৰা, নিজৰ মা বুলি ভাবা, সেইবোৰ বুজিয়ে পোৱা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা মই তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। এতিয়াৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম। তোমালোকে মোক এৰি নাযাবা। আপুনিও মোক ক্ষমা কৰি দিয়ক। মই আজিৰ পৰা তাইক একো দুখ নিদিওঁ। তাইক মই বহুত মৰম দিম আৰু সকলোৱে ভালকৈ থাকিম ইয়াত।